মানুহ জন্ম হ'লে 4টা কাম কৰিব লাগে। প্ৰথম কথা হ'ল ধৰ্ম কৰিব লাগিব, দ্বিতীয় কথা হ'ল অৰ্থ উপাৰ্জন কৰিব লাগিব, তৃতীয় হ'ল সৃষ্টি বঢ়াব লাগিব, আৰু শেষৰটো কি হ'ল মুক্তি পাব লাগিব, হয়নে? এই 4টা সাধন আমি কৰিবই লাগিব নহয়। এতিয়া কথা হ'ল যে ধৰ্ম, যিমানবোৰ ধৰ্ম আছে কৰিবলগীয়া, যাগ যজ্ঞ পূজা পাতল কিবা কিবি যিমানবোৰ আছে ধৰ্ম, চব নামেৰে কৰিবা। এই ধাৰা, এই আমাৰ ব্ৰহ্মপুত্ৰ নদীখন মানস সৰোবৰৰ পৰা ওলাইছে, হয়নে? সেইখন যদি সেই সুঁতিটোৱে গৈ থাকিলহেঁতেন সাগৰ পালেহেঁতেন নেকি? বাটতে শুকাই থাকিলহেঁতেন। কিন্তু ভাগ্য ভাল, নিজৰাবোৰ তাত আহি দৈয়াং ধনশিৰি কাকডঙা কপিলি আদি নদীবোৰ আহি তাত পৰিছে, পৰি একদম ফুল স্পীডত গৈছে। এইবোৰ নিজৰা। তোমালোকক বৈকুণ্ঠৰ পৰা মই নামৰ ধাৰাটো আনি দিলোঁ। এতিয়া তোমালোকে 4 পুৰুষাৰ্থ সাধনত নামকে ব্যৱহাৰ কৰিবা। 4 পুৰুষাৰ্থ তাহাৰ নিজৰা, নিজৰাবোৰ দি দিয়া ইয়াত। নাম ধৰ্মৰূপে ব্যৱহাৰ কৰা, সকলো কাৰ্য নামত হয়, তেতিয়াহে নাম ধৰ্ম হ'ব। নামটো অকল মুক্তি দিবা বুলি থৈ দিম মানে। মুক্তি পাবলৈহে নাম লাগিবগৈ আমাক। গতিকে সেইবোৰ অকৰামী নহ'ব। আমাক চব কাৰ্য সকলো, আমাৰ এতিয়া কি হয় ঘটনাটো, জ্ঞানৰ কাৰণে সৰস্বতীক লাগে, ধনৰ কাৰণে লক্ষ্মীক লাগে, হয়নে? যন্ত্ৰ পাতিৰ কাৰণে বিশ্বকৰ্মাক লাগে, এনেকৈ তাৰপিছত আকৌ কিবা কিবি বিঘিনি নাশৰ কাৰণে গণেশক লাগে। সেই তহঁতৰ গোসাঁইক ক'ত লাগে? গোসাঁইক অকল মুক্তি দিবাৰ দিনা, মৰিবৰ দিনাখন কম গোসাঁই লৈ যাওঁ, নহ'ব, নহ'ব। এতিয়া গুৰুজনে কৈ থৈছে, হয়নে কথাটো? তাৰপিছত আৰু দ্বিতীয় যুক্তি এটা দিব সিহঁতক, সেইসকলক, যে এইবোৰ আমি কোৱা নাই নহয়। তোমালোকে এই কথাটো বিশ্বাস কৰা নে নকৰা যে মাধৱদেৱ, এই ভাগৱতখন কি বোলে ভগৱন্ত কৃষ্ণই কৈছে, মোৰ বাক্য মই মূৰ্তি, মই নাথাকোঁ, মোৰ বাক্যবোৰ থৈ দিম তাত, হয়নে? বোলে হয়। শংকৰদেৱে কি ক'লে, শুনিও মাধৱ মোৰ থাকিবাৰ থান, 10ম কীৰ্তন মোৰ মূৰ্তিৰ সমান। 10ম কীৰ্তন কি বোলে শংকৰদেৱৰ মূৰ্তি, হয় নেকি? তেতিয়া মই 10ম কীৰ্তন পুথি থাকিব যথাত, জানিবা মাধৱ মই থাকোঁ তথাত। মই আছোঁ তাত, কৈ আছোঁ তোমালোকে কি কৰিবা কি নকৰিবা, কি খাবা কি নাখাবা, ক'লৈ যাবা ক'লৈ নাযাবা, কৈ আছোঁ। আছে নাই? কৈ আছে নাই? ভাগৱতে কৈ আছেনে নাই আমাক? ভাগৱততে শৰণ ল'লোঁ, অৰ্থাৎ আসনত ভাগৱত প্ৰতিষ্ঠা হৈ আছে, নহয় জানো? কেলে শৰণ লৈছোঁ? দণ্ডবত কৰিছিলোঁ। দণ্ডবত মানে কি? লাখুটি। লাখুটিডালৰ নিজৰ কাম কিবা থাকেনে? নিজে লাখুটিয়ে কিবা কৰে জানো? মই সৰুতে গাইছিলোঁ, মানুহে শুনি হাঁহে খুব, এতিয়া পাহৰি থাকিলোঁ। শুন শুন শুন, লাখুটিডালৰ 9টা গুণ। এতিয়া 9টা গুণৰ কি? তাৰমানে বোলে লৈ যাবা পানী পালে, পানী জোখা, তাৰমানে পানী দনে নামিব পাৰিম নোৱাৰিম জুখি চাবা লাখুটিডালৰ সৈতে। তাৰপিছত বোলে আহক কুকুৰ খেদক 4 দূৰত পলাই যায়, কুকুৰে খেদা মানে জোকাৰ মাৰি দিবা, কুকুৰ তাৰমানে লৰ মাৰিব। আৰু নাই ধৰা পিয়া বহিবা পাৰি, ধৰা পিয়া নাই, লাখুটিডালতে বহিবা। লাখুটিয়ে নকয় মই বৰ বিষাইছোঁ, নবহিবি, ক'ব জানো লাখুটিডালে? তাৰপিছত আহক কুকুৰ খেদক 4 দূৰত পলাই যায়, লাখুটি জোকাৰি দিবা, দৌৰলৈ গুচি যাব। পানা টোপোলা বান্ধিবা ভাৰ, লাখুটিয়ে ক'ব নেকি মই কঢ়িয়াই দিব নোৱাৰোঁ? টোপোলা পানা লাখুটিয়ে লৈ বৈ দিব, কথাই নাই। আৰু লাগিল হতাহত দিবা মাৰ। এতিয়া কথা হ'ল, লাখুটিয়ে মাৰিব নে আপুনি মাৰিব? লাগিল হতাহতি দিবা মাৰ বুলি ক'লে নহয়।
লাখুটিৰ গুণ সেয়া লাখুটিয়ে যিহকে কয় নিয়াজনে সেইটোৱেই হয়, হয়নে কথাটো? এই আমি শৰণ লওঁতে দণ্ডবোধ কৰিলোনে নাই? কি দণ্ডবোধ? প্ৰভু আমি তোমাৰ দণ্ড হৈ গেলাম, আমি তোমাৰ দণ্ড হলো, মোৰ নিজত্ব একো নাই, তুমি যি কৰা তাকেই কৰিবা, মোক লৈ মই তাকেই কৰিম, মোক যেনেকে ব্যৱহাৰ কৰা মই তাকে কৰি দিম তোমাক। মই আজিৰ পৰা দণ্ডবোধ, কায় বাক্য মনে মই দণ্ডবোধ হলো, হয়নে? তেতিয়া গোসাঁইক দণ্ডবোধ হৈ শৰণ ললোতো, গোসাঁইক সুধিছো নে নাই কি কৰিব লাগে? গোসাঁইটো কৈ আছে, এই কেনেকৈ কৈছে বোলে বাক্য মই ভাগৱতত আছো, কৈ আছো তহঁতক মোৰ দণ্ড হ, মোক সোধ মই কৈ আছো, কীৰ্তনৰ দণ্ড হ, মাধৱৰ দণ্ড হ, ঘোষাৰ দণ্ড হ। গতিকে হলে মই কৈ আছো নহয়, তহঁত লাঠি মোৰ, মই যি কৰোঁ সেইদৰে থাকিবি, আৰু নিজে উঠিব খুজিলে তাৰমানে কৰিব খুজিলে নৰকলে যাবি, আৰু মই যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বৈকুণ্ঠলৈ যাবি। খাটাং কথা হয় নহয় এইটো কথা? তেতিয়া আমি আৰু দণ্ডবোধ হলো সেইদিনাই। তাৰপিছত আৰু কথাটো কি হ'ল, এতিয়া এই ভাগৱতক সুধিছো নে কি কৰিব লাগে কি নহয়, না ভাগৱত পঢ়িলে পুণ্য হ'ব, 7 দিন পঢ়িছো নহয়, 7 দিন, আৰু 7 দিন পঢ়ি হেৰিয়া পৰীক্ষিতে 7 দিন শুনিয়ে কাম হৈ গ'ল, আৰু আমি এতিয়া কিমান দিন শুনিলো, কামটো হৈছে নাই হোৱা। গতিকে এইবোৰ যুক্তিৰে সৈতে কথাবোৰ অহৰহ নিৰন্তৰে বোলা ৰাম ৰাম, প্ৰতিটো অধ্যায়ত কৈছে নাই নিৰন্তৰ ৰাম বুলিব লাগে, এবাৰো নবোলো দিনটোত, কেলে নোৱাৰো? আমাৰ অনুতাপ হয়নে নহয়, খেদ হয়নে নহয়? অ কিনো অপৰাধ কৰি আছো তোক আমি গাওঁ যে তোমাক শৰণ ললো, কিন্তু এয়া ঘোষাতে কৈছে তোমার হুয়া কেন অধীন হুয়া কেন মতে স্বতন্ত্র হইল। যদি তোমাৰ অধীনে আছিলো স্বতন্ত্ৰ কেলে হলো? মই কৰিছো, মই খাইছো, মোৰ ল'ৰা ছোৱালী পালন কৰিছো, মই দৰমহা পাইছো, এই স্বতন্ত্ৰ কেনেকে হলো? মই কিটো কৰিলো? মোৰ চকুক তেওঁ দেখুৱাই আছে, তেওঁ এৰি দিলে চকু থাকিব দেখিব জানো? মুখ থাকিব মাতিব জানো? হাত থাকিব কাম কৰিব জানো? নকৰে। তেতিয়া চকুৰ দেখা, কাণৰ শুনা, নাকৰ উশাহ লোৱা, ভৰিৰ যোৱা, হাতৰ কৰা, এইবোৰ কোনে কৰায়? মই কৰাওঁ। তেওঁক দেখো জানো? নেদেখো। কেনেকে বিশ্বাস কৰোঁ বোলে কামটো তেওঁ যে আমাৰ কামবোৰ কৰি আছে, আমিতো এইটো দেখি আছো। তেওঁ থকালৈকে আমি দেখা নাই হয়, কিন্তু তেওঁ থকালৈকে চকুৱে দেখে, কাণে শুনে, ঈশ্বৰক দেখা নাই কিন্তু কামটো দেখিছো। কামটো কি? তেওঁ থকালৈকে চকুৱে দেখে, কাণে শুনে। ইয়ং চক্ষু চান পশ্যতি এন চক্ষুং চি পশ্যতি তদেৱ ব্ৰহ্মং। চকুৰে নেদেখা কিন্তু চকুক দেখুৱাই সেই ঈশ্বৰ। ইয়ং শ্ৰুত ঈশ্বৰ চিনুতি এন শ্ৰুতমিদং শ্ৰুতং তদেৱ ব্ৰহ্মং। কাণেৰে তুমি ব্ৰহ্মৰ কথা নুশুনা, কিন্তু কাণত ব্ৰহ্ম শুনাই থাকে। ব্ৰহ্ম নাথাকিলে কাণে নুশুনা হয়। ইয়ং মনসা নমন্যতে মনং জৈস্য মনিয়তে তদেৱ ব্ৰহ্মং। মনেৰে মনন কৰিব নোৱাৰা, কিন্তু ব্ৰহ্ম নাথাকিলে মনে মনন কৰিব নোৱাৰে। গতিকে ব্ৰহ্ম থকালৈকে মনন কৰিব পাৰি। আৰু সেই ব্ৰহ্ম থকালৈকে আটাইতকৈ ডাঙৰ কথাটো, ব্ৰহ্ম থকালৈকে আমাক প্ৰেম কৰে মানুহে, হয়নে নহয়? মোৰ ভাৰ্যা যিমানেই প্ৰেম নকৰক মোক, ময়ো তেওঁক প্ৰেম কৰোঁ, খুব ভাল পাওঁ।
কিন্তু যিদিনা সেই তেওঁ এৰি দিব সেই কাণে নাকে কিবা পিন্ধাই থৈছিলোঁ কেতিয়া এইকেইটা খুলি থ'ব আৰু থৈ পেলাই নি চিতাত তুলি জুই লগাই দিম আৰু সপোনত দেখিলেও ভয়হে খাম এইজনী আহিলে আকৌ নিব নেকি মোকো লগলৈ নিব নেকি সেয়াই প্ৰেম হয়নে কথাটো স্বামী যিমানেই মৰমৰ নহওক যিমানেই প্ৰেম নকৰক কেতিয়ালৈকে কৰিব এই যেতিয়ালৈকে মই থাকোঁ তহঁতৰ স্বামী গোপীসকলক কৈছিলে বিপ্ৰপত্নীক কৈছিলে তহঁতৰ স্বামীৰ হৃদয়ত মই থকালৈকে তহঁতে সিহঁতক প্ৰেম কৰিবি মই এৰি দিয়াৰ লগে লগে তহঁতে সেইকেইটা পুৰি পেলাবি জুই লগাই দি স্বামী স্বামী বুলি যাক তাৰমানে এতিয়া চিন্তা কৰি আছ গতিকে প্ৰেম কাক কৰ তহঁতক স্বামীয়ে কেতিয়ালৈকে প্ৰেম কৰিব প্ৰভু নাজানো সেইটো মই যেতিয়ালৈকে থাকোঁ মই তহঁতক এৰি দিয়াৰ লগে লগে জুই লগাই দিব চুলে গা ধুব হয়নে নহয় এইবোৰ চিৰন্তন সত্য কথা তেতিয়াহ'লে প্ৰেম কোনে কাক কৰে আত্মাই এয়া ভাগৱতে আমাক সেই জ্ঞান দিছে সেই তত্ত্বকে আমাক বুজাই আছে গতিকে আমি এতিয়া সেই প্ৰাণ থকালৈকে আমি সকলোৱে সকলোকে ভাল পাওঁ প্ৰেম কৰোঁ গতিকে সমস্ত ভূতকে প্ৰেম কৰা হয় আমি কৰোঁ প্ৰেম মেকুৰী পোৱালিটো লৈ কোচত একেবাৰে নচুৱাই বুবুৱাই থাকোঁ কুকুৰ পোৱালিটো একদম ৰছী লগাই মাংসৰেহে ভাত খাওঁ নহয় বাৰু প্ৰেম কৰোঁ কিন্তু যদি কুকুৰ পোৱালিটো মৰি থাকে তেতিয়া হেৰিয়ে ৰছী এডালে চুচুৱাই নিবি কোচত লৈ থকাটো ৰছী এডালে নি পেলাই গাত এটা খানি পুতি থ'ব কেতিয়ালৈকে তাক খুৱাই দিম মই থকালৈকে আত্মা থকালৈকে গতিকে প্ৰেমৰ নমুনা সেইটোৱে কৃষ্ণ হ'ব যাওক অকণমান যাওক কৃষ্ণ হে কৃষ্ণ স্বামী অবুলন্তে লুটক নয়নৰ পৰা পৰে শৰীৰত সুকে অগনি উধাই মনে মহামৰে ৰাম তেজিয়া নিশাখ চাপিলন্ত পাখ অসন্তাপে আকুল ভাৱ অবিৰল থানত পৰি প্ৰণামিলা অহিৰে পৰহিয়া পাও কৃষ্ণ এয়া উদ্ধৱে বুজি পালে কৃষ্ণই যে ক'লে যে নানা অথন্তৰ হৈছে অমংগল হৈছে কথাবোৰ তেতিয়া ভক্ত উদ্ধৱে বুজি পালে যে এইটো ঈশ্বৰৰ ইচ্ছাই গতিকে এওঁ তাৰমানে বৈকুণ্ঠ যাবৰ সময় হ'ল বোধ হয় আৰু সেইকাৰণে এই কুলটো এওঁ নিজে কিবা এটা কৰি থৈ যোৱাৰ ব্যৱস্থা কৰিব ইংগিততে তেওঁ বুজি পাইছে কৃষ্ণৰ সবে ইংগিত তাৰ গৈ উদ্ধৱে বিৰল থানত তাৰমানে আনে নুশুনা জেগাত নে সেই জেগাত গৈ পেলাই কৃষ্ণকে কথাবোৰ সুধিবগৈ গতিকে এতিয়া তেওঁ সুধিব কি সোধে আমি চাওঁ বাৰু কৃষ্ণ ৰাম কৃষ্ণৰ বিয়োগে আগি অন্তৰ্গতে অহৃদয় দগধ কৰে সুকে মগমগী কৰন্ত কন্দন অনয়নৰ নীৰঝৰে